আজি বৰমা বাৰোৱাৰী দুৰ্গা মহোৎসৱ সমিতিৰ স্থায়ী কাৰ্যালয়লৈ আমাৰ গাঁও প্ৰধান আইচি বন্ধুসকল আৰু লগতে সাংবাদিক বন্ধুসকল, আজি আমি এই প্ৰেছমেটটো এইকাৰণেই উপস্থাপন কৰিছোঁ যে আজি আমাৰ এটা দীৰ্ঘদিনীয়া সমস্যা। সেই সমস্যাটো হ'ল আমাৰ যিসকল গাঁও প্ৰধান আইচি আছে তেওঁলোকক চৰকাৰে ক'ব গ'লে বিনা বেতনে আমাক কাম কৰাই আছে আৰু যিখিনি আমি চৰকাৰৰ পৰা সুবিধা আমি পোৱা নাই, যাৰ ফলত আমি বহুতো মানে বহুতো অৱস্থাৰ সন্মুখীন হ'ব লগা হৈছে। যিয়ে নহওক, আমাৰ গাঁও প্ৰধান আইচিসকলে আমি সদায় ৰাইজৰ লগত কাম কৰি থাকোঁ, অনাগত দিনত কৰি যাম আৰু যাৰ ফলত আমি ৰাইজৰ লগত কাম কৰি থকাৰ কাৰণে আমাৰ যিবিলাক আমাৰ সমস্যা, ধৰক আজি আমাৰ যিটো পাৰিতোষিক বুলি কয়, আচলতে আমাৰ এইটো দৰমহাত নপৰে। দৰমহা বুলি ক'বলৈ গ'লে আজি 30,000 পৰা 40,000 টকা হয়, আমাৰ সেইটো দৰমহাত নপৰে, ভাত্তা বা পাৰিতোষিক বুলি কয়, সেইখিনিও আমাক চৰকাৰে দিয়া নাই। আজি আমি প্ৰেছমিটৰ যোগেদি আমি বিটিয়া তথা প্ৰমোদ বড়ো ডাঙৰীয়াক আমি এটাই আহ্বান জনাম যে আমাৰ এই গাঁও প্ৰধান যিসকল আইচি আছে তেওঁলোকক যাতে অতি সোনকালে আমাৰ দৰমহাৰ ব্যৱস্থা কৰি দিয়ে আৰু ৰেগুলাৰৰ ব্যৱস্থা কৰি দিয়ে। আজি প্ৰেছমিটৰ যোগেদি আমি বিটিয়া তথা প্ৰমোদ বড়ো ডাঙৰীয়াক আমি এইটো আহ্বান জনাম। আৰু আমাৰ দাবী আছে কিছুমান। আমাৰ বিটিয়াৰত এতিয়াও বহুতো গাঁও প্ৰধান আইচি খালী পদ পৰি আছে। সেইবিলাক পদ যাতে অতি সোনকালে আমাৰ বিটিয়া তথা প্ৰমোদ বড়ো ডাঙৰীয়াই পদবিলাক পূৰণ কৰে। আমি এই প্ৰেছমিটৰ যোগেদি আজি আমি বিটিয়া প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়াক আমি দাবী উত্থাপন কৰিছোঁ। আমাৰ বৰ্তমান আমি গাঁও প্ৰধান আইচি কৰ্মৰত হৈ আছোঁ। মচলপুৰত আছে 14 জন, জালাৱত আছে 15 জন, বৰমা চাৰ্কুলত 6 জন, গুৰেশ্বৰত আছে 32 জন, তামোলপুৰত আছে 32 জন, ওদালগুৰিত আছে 25 জন, টোটেল 123 জন গাঁও প্ৰধান আইচি আমি কৰ্মৰত হৈ আছোঁ। বিটিচি 1 টকাও পোৱা নাই। আমি কিছুমানৰ 5 বছৰ হ'ল, কিছুমানৰ 2 বছৰ হ'ল, কিছুমানৰ 3 বছৰ হ'ল, কিছুমানৰ 4 বছৰ হ'ল, এনেকৈ হৈ মোটামুটি ধৰক 5 বছৰ 6 বছৰ কিছুমান পুৰণি আছে। মুখ্যমন্ত্ৰীক আবেদন জনোৱা হৈছিলে, স্মাৰকপত্ৰ দিয়া হৈছিলে আৰু ইষ্টাৰতো আছে আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াক। আমাৰ এই একো আজিলৈকে কোনো আমাক দিয়া নাই। গতিকে আমি এই প্ৰেছমিটৰ যোগেদি আমি এইটোৱে আহ্বান জনাইছোঁ যাতে আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াই অতি সোনকালে আমাৰ এই গাঁও প্ৰধান আইচিসকলৰ জ্বলন্ত সমস্যা সমাধান কৰে। তাৰ বাবে আমি আজি প্ৰেছমিটৰ যোগেদি আমি দাবী উত্থাপন কৰিছোঁ। আমাৰ চলাৰ পানীত নচলা অৱস্থা হৈছে। ধৰক আমি ৰাইজৰ লগত সদায় কাম কৰি থাকোঁ, এইফালে মিটিং আছে, এইফালে থানাত মাতে, ইফালে ৰাইজৰ মেল মিটিং সভা মিটিং হৈয়ে থাকে, তাতো আমি সদায় নিয়োজিত হৈ থাকিব লাগে। গতিকে তাৰে মাজেদি আমি ঘৰখন কেনেকৈ চলাম? আজি ধৰক আমি শুনা পাইছোঁ ইয়াৰ আগত এটা আমাৰ CM ছাৰ ডাঙৰীয়া এটা বাতৰি কৈছিলে যে 9,000 টকাকৈ এইটো পাৰমানেণ্টলি গাঁওবুঢ়াবিলাকক দি যাব। গতিকে তেনেকৈ যদি দিয়ে, গতিকে আমাৰ অলপ সকাহ হ'ব। আমাৰ ধৰক আমাৰো ঘৰত পৰিয়াল আছে, আমি যদি সদায় চৰকাৰৰ লগত বা ৰাইজৰ লগত সদায় লাগিয়ে থাকোঁ, আমাৰ পৰিয়াল দেখাও নাই কাৰণে অসুবিধা হয়, আমাৰ পৰিয়ালৰ চম্ভালিবলৈ অসুবিধা হয়। যদি চৰকাৰৰ পৰা কিবা টাইম পাওঁ পাৰিতোষিক হিচাপে, তেতিয়াহ'লে আমাৰ অলপ সকাহ হ'ব। যদি আমাৰ এইগিলা কাৰ্যকৰী নহয়, পৰৱৰ্তী আমি ধৰ্ণাসূচী কাৰ্যসূচী হাতত ল'বলৈ বাধ্য হ'ম। আমি আমাৰ যিবিলাক গাঁও প্ৰধান আইচি আছে, যিবিলাক আমি জ্বলন্ত সমস্যাত ভুগি আছোঁ, আমি সকলোৱে লগ হৈ আমি বিটিয়া প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়া তাত যাম। আমি মানে যিটো গণ আন্দোলন বুলি কয়, আমি গণ আন্দোলন কৰিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।